গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ এটা অভিজ্ঞতা শ্বেয়াৰ কৰিম। ঠিক আছে, মোৰ জীৱনৰ এটা অভিজ্ঞতা শ্বেয়াৰ কৰিম। আৰু সেই অভিজ্ঞতাটো হৈছে আমাৰ জীৱনত মই তাৰমানে কি জীৱনত বহুতবাৰ বিফল হৈছোঁ। ঠিক আছে, তো মই বিফল যেতিয়া হৈছিলোঁ, তেতিয়া বিফল হোৱাৰ পিছত আৰু মোৰ মাজত যিখিনি সমস্যা আহিছিলে বা যিখিনি দুখ আহিছিলে, তেতিয়া মই দুখবিলাক যেতিয়া আহিছিলে নহয়, তেতিয়া মই নিজেই বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ যে আমাৰ জীৱনলৈ কিয় দুখ আহে, আমি কিয় বিফল হওঁ। ঠিক আছে, তাৰ একমাত্ৰ কাৰণ, আমি বিফল হোৱাৰ একমাত্ৰ কাৰণ আমাৰ ভয়। আৰু সেই ভয়টো ক'ৰ পৰা উৎপন্ন হয়। ঠিক আছে, তো আজি তাৰ বিষয়ে আজি অলপ আলোচনা কৰিম। ঠিক আছে বন্ধুসকল, যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তো আপোনালোকে অকণমান মোক সহায় কৰিব, সহযোগিতা কৰিব, উৎসাহ দিব, প্ৰেৰণা দিব। আৰু কেনেধৰণে দিব, মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যোনটো ফেচবুক প্ৰফাইল আছে তাত ফ'ল' কৰি দিব। আপোনালোকৰ উৎসাহ পালে, সাহস পালে দুগুণে সাহস বাঢ়িব এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক আনিবৰ কাৰণে। তো আজিৰ যোনটো বিষয়বস্তু, সেইটো মোৰ এটা জীৱনৰ অভিজ্ঞতা। কাৰণ কেলৈ মই বিফল হ'লোঁ, কিয় মই মানে ভয় লাগে, কিয় জীৱনটোক লৈ পেলাই ভয় লাগে, কিয় দুখ জীৱনলৈ আহে ন। তো ইয়াৰ পৰা এটাই মই পালোঁ, মই ষ্টাডি কৰি পেলাই, মই তাক অধ্যয়ন কৰি পেলাই এটাই পালোঁ যে আমাৰ বিজ্ঞানৰ মতত আমাৰ মগজুত এদিনত 60,000 চিন্তা আহে। এদিনত বুলি ক'লে মানে 24 ঘণ্টা। ঠিক আছে, 24 ঘণ্টাত আমাৰ 60,000 চিন্তা আহে। এতিয়া ক'ব 24 ঘণ্টা, আমিতো 12 ঘণ্টাহে থাকোঁ, বাকী সময়তো শুই থাকোঁ। তো বন্ধুসকল, আমি যে শুই থাকোঁ নহয়, সেই শুই থকা সময়টো আমাৰ মগজুটো শুই নাথাকে। আমি যে সপোন দেখা পাওঁ, যিকোনো সপোন দেখা পাওঁ নহয়, সেইটো আমাৰ চিন্তাৰে এটা অংশ। গতিকে সেই গোটেইখিনি মিলাই পেলাই টোটেল 60,000 চিন্তা আমাৰ মগজুলৈ আহে। সেইটো বিজ্ঞানৰ মতে বন্ধুসকল, সেইটো মোৰ মতে নহয় বা কাৰো মতে নহয়, এইটো বিজ্ঞানৰ মতত। বিজ্ঞানৰ মতে কৈছে যে আমাৰ এজন ব্যক্তিৰ মগজুলে এদিনত 60,000 চিন্তা আহে। তো সেই তাৰে চিন্তাৰে আপোনালোকে চিন্তা কৰক, 60,000 চিন্তা আহে। আৰু সেই চিন্তাৰ, সেই যি 60,000 চিন্তা থাকে নহয়, তাৰে 99% নিগেটিভ চিন্তা, সম্পূৰ্ণ নিগেটিভ চিন্তা। আৰু সেই 99 নিগেটিভ চিন্তাৰে, সেই আমাৰ যি 99 নেগেটিভ চিন্তা আমাৰ মগজুলৈ আহে নহয়, সেই চিন্তাই উৎপন্ন কৰে ভয়ৰ। আৰু যেতিয়া ভয় আহে, জীৱনলৈ যেতিয়া ভয় আহে নহয়, তেতিয়াহ'লে মানুহে কোৱা কথা, ঠিক আছে, সকলোৱে কয়, ভয়াতুৰ মানুহে জীৱনত একো কৰিব নোৱাৰে। যি ভয় কৰে, ভয়াতুৰ মানুহে জীৱনত একো কৰিব নোৱাৰে। আৰু সেই ভয় ভাৱেই আমাক বিফল কৰে। ঠিক আছে, আমি জীৱনত যে বিফল হওঁ নহয়, সেই ভয় ভাৱৰ পৰাই হয়। আমাৰ যে জীৱনত দুখ আহে, ভয়ৰ পৰা আহে। ঠিক আছে, এতিয়া ভয়ৰ পৰা দুখ কেনেকৈ আহে? ঠিক আছে, ভয়টো কাক কৰোঁ আমি? প্ৰথম কথা হৈছে যে ভয় কাক কৰোঁ, সেইটো জানিলেই গম পাই যাব যে আমি কেনেকৈ ভয়ৰ পৰা আমাৰ জীৱনলৈ দুখ আহে, আমাৰ ভয়ৰ পৰা কেনেকৈ আমাৰ জীৱনৰ যিকোনো কামত আমি বিফল হওঁ। ভয়টো ক'ৰ পৰা আহে জানানে? আমি যি চিন্তা কৰোঁ, চিন্তা কিহক লৈ পেলাই কৰোঁ? আহিব লগা দিনত, ভৱিষ্যতত আমাৰ জীৱনলৈ যিখিনি সমস্যা আহি আছে, যিখিনি বিপদ আহি আছে, তাক আমি আগতীয়াকৈ চিন্তা কৰোঁ। কেনেকৈ? যে মোৰ মানে অহা মাহত লোনৰ EMI দিবলৈ আছে, কি কৰিম, ক'ৰ পৰা মেনেজ কৰিম। ঠিক আছে, এতিয়া অহা মাহত মই EMI দিব লাগে। আজি বৰ্তমান মই ঘৰত বহি বহি যদি চিন্তা কৰি থাকোঁ যে মই অহা মাহত EMI দিব লাগে, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, মই ক'ৰ পৰা দিম, হয়নে? তেতিয়াতো চিন্তা আহিবই, চিন্তাটো গভীৰ হ'বই। কাৰণ মই ঘৰত বহি থাকিলেতো মোৰ সমস্যাৰ সমাধান নহয়। তো ঘৰত বহি মই যদি চিন্তা কৰি থাকোঁ যে মোৰ EMI দিবলৈ আছে, আমুকত কি দিবলৈ আছে, তামুকক ধাৰ দিবলৈ আছে, মই এতিয়া কি কৰিম। তো সেইটোৱে চিন্তা। আৰু সেই চিন্তাৰ পৰাই কি হৈ যায়, আমাৰ সেই যে দিবলগীয়া আছে, EMI দিবলগীয়া আছে, কাৰোবাক ধাৰ দিবলগীয়া আছে, তাক কাৰোবাক এইটো প্ৰতিশ্ৰুতি দি থৈছোঁ, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। তেতিয়া কি হয়, আমাৰ লাহে লাহে ভয় ভাৱ আহে। আৰু ভয়তে কি হৈ যায়, আমি ভাঙি পৰোঁ, দুৰ্বল হৈ যাওঁ আৰু একো কৰিব নোৱাৰা হৈ যাওঁ। ঠিক আছে,
যেতিয়া জীৱনলৈ মানুহৰ মনলৈ যেতিয়া ভয় আহে ন, তেতিয়া জীৱনত একো কৰিব নোৱাৰে, একোৱে কৰিব নোৱাৰে। তাৰ নেক্সট আৰু এটা বস্তু আছে কি জানেনে, যে আমি ধৰক কোনোবাই আমাক কিবা বেয়াকৈ কৈছে নেকি, কোনোবাই মোক উপলঙা কৰিছে নেকি, কোনোবাই মোক নিন্দা কৰিছে নেকি, হয়নে? মানুহে কি ক'ব, মই এইটো কৰিব খুজিছোঁ, মানুহে কি কৰিব, ভৱিষ্যতত যদি মই যোনটো কাম কৰিব লৈছোঁ সেই কামটো মোৰ যদি ফেইল হৈ যায়, বিফল হয়, তেতিয়া মোক মানুহে কি ক'ব। সদায় ভৱিষ্যতৰ পৰা আহিবলগীয়া যিখিনি সমস্যা, ভৱিষ্যতত যিখিনি আহিব বুলি আমি অনুমান কৰি লৈছোঁ, নিজে অনুমান কৰি লওঁ, নিজে ভাবি লওঁ যে এই বিপদটো মোৰ জীৱনত আহিব, এই সমস্যাটো মোৰ জীৱনত আহিব, আৰু সেইটোকে আমি চিন্তা শক্তিত সোমোৱাই লওঁ, আমি ছাবকনচিয়াছ মাইণ্ডত আমি সোমোৱাই লওঁ। সেইটো বিষয়ে মই দিছোঁ যে আমি যোনটো বস্তু নিগেটিভ চিন্তা কৰি থাকোঁ নহয়, নিগেটিভ চিন্তা কৰি থাকিলে সেই বস্তুটো আমাৰ জীৱনলৈ আহিবই আহিব, কথাই নাই, জীৱনলৈ আহিবই। আমি অলৱেজ পজিটিভ চিন্তা কৰিব লাগে, কিন্তু আমি কি কৰোঁ, নিগেটিভ চিন্তা কৰোঁ, আৰু নিগেটিভ চিন্তা কৰি কৰি কি কৰোঁ যে মোৰ এইটো বস্তু আহিবলগীয়া হৈছে, কি হ'ব, ঠিক আছে, মোক মানুহে, মই এই কামটো কৰিলে কি হ'ব, মই মানে আমাৰ দুখৰ বা ভয়ৰ পৰিভাষা বুলি ক'লে নহয় এটাই বস্তু, যদি মই একদম চিম্পুল ভাষাত মানে বুজাবলৈ হয়, যদি চিম্পুল ভাষাত কওঁ নহয়, মই একদম আচৰিত লাগিছিলে, এটা বস্তু মই চাইছিলোঁ, তো তাত মই পাইছিলোঁ দেই, যে আমাৰ দুখৰ পৰিভাষা কি, যদি মানে আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে উড়ন্ত ধনু কাঁড় দেখিছে, কাঁড় পাত যে উড়ন্ত কাঁড়, আমি উড়ন্ত কাঁড় পাতক কল্পনা কৰোঁ, যে উড়ন্ত কাঁড় পাত বুলি ক'লে গম পাইছে ন, শৰ মাৰে বুলি কয় ন, তো শৰ বুলি ক'লে তো বহুতে বুজি নাপায়, সেইকাৰণে কৈছোঁ ধনু কাঁড়, সেই কাঁড় পাত যে উড়ন্ত কাঁড় পাতক আমি কল্পনা কৰোঁ, উড়ন্ত কাঁড় পাত গৈ পেলাই সেই কাঁড় পাত যে উৰি আছে, সেই কাঁড় পাত আহি পেলাই মোৰ কোনটো অংশত লাগিব, কোনটো অংশত যদি এইটো অংশত যদি লাগি যায় কি হ'ব, কিমান তেজ ওলাব, তেজ ওলালে কি হ'ব, মই মৰিম নে বাচিম, মোৰ এইখিনিত লাগিব নেকি। তো উড়ন্ত কাঁড় পাতক লৈ পেলাই, যোনটো উৰি আছে, আমাৰ গাত সোমোৱাই নাই, সি মানে আমাৰ ফালেও অহা নাই, সি ওপৰতে উৰি আছে, আৰু তাক লৈ পেলাই আমি কল্পনা কৰোঁ যে সেই উড়ন্ত কাঁড় পাত আহি পেলাই আমাৰ গাত সোমালে কি হ'ব, কেতিয়া কি হ'ব, ঠিক আছে। তো আমি জীৱনটোক সজাবৰ কাৰণে আমি সময়ে নাপাওঁ, কিয় সময় নাপাওঁ, আমাৰ যি 60,000 চিন্তা আহে, চিন্তাবিলাক কি আহে, নিগেটিভ, সম্পূৰ্ণ নিগেটিভ চিন্তা আহে, আৰু নিগেটিভ চিন্তা ক'ৰ পৰা আহে, আমি যি ভাবোঁ, আমি যি ভাবি থাকোঁ যে মোৰ আহিবলগীয়া দিনত মই লোনৰ EMI আছে, মোৰ আমুকক পইচা দিবলগীয়া হৈছে, মোক মানুহে কি ক'ব, মই এইটো কাম কৰিব লৈছোঁ, এই কামটো কৰিলে মানুহে মোক কি ক'ব, তো মানুহে কি ক'ব, মানুহে কি নিন্দা কৰিব, উপলঙা কৰিব, সেইটো বস্তু আজিয়ে ভাবি লৈছোঁ, মানে মই যে ফেইল কৰিলে মই কি হ'ম সেইটো ভাবি লৈছোঁ, কিন্তু মই যদি পাছ কৰোঁ, মই যদি কাম কৰোঁ, বৰ্তমান মোৰ লোন দিবলৈ আছে, লোনটো আজিয়ে মই যদি কাম কৰোঁ, কিবা এটা ব্যৱস্থা কৰোঁ, তেতিয়া লোনটো অহা মাহলৈ আছে, বহুত সময় আছে, সেই সময়কণ মই যদি কিবা এটা চেষ্টা কৰোঁ, হয়নে, মোৰ লোনটো অট'মেটিকলি আহি যাব। এতিয়া অহা কাইলৈ মোৰ বিল এটা দিবলগীয়া আছে, তো মই অহা কাইলৈ বিল দিবলগীয়া আছে, আজি গোটেই দিনটো বাকী আছে, 24 ঘণ্টা সময় বাকী আছে, ঠিক আছে, মোৰ হাতত 24 ঘণ্টা আছে, আৰু 24 ঘণ্টা সময়ত মই চিন্তা কৰিম ক'ৰ পৰা কেনেকৈ মেনেজ কৰি হৈ যাব, ঠিক আছে, পজিটিভ 100% হৈ যাব, ঠিক আছে। ঈশ্বৰক চিন্তা কৰিম, মই ঈশ্বৰক চিন্তা কৰি ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই যদি মই আজি দুখী হৈ থাকোঁ যে মোৰ এই বস্তুটো যদি নহয় কি হ'ব, এইটো হ'লে যদি নহয় কি হ'ব, তো আমাৰ দুখৰ পৰিভাষাটো কি হৈ আছে, এপাত মানে কাঁড় পাতৰ নিচিনা হৈছে, উড়ন্ত কাঁড় পাতৰ নিচিনা, যে উড়ন্ত কাঁড় পাত আহি পেলাই আমাৰ গাত সোমালে কি হ'ব, আমি এতিয়াই ভাবি আছোঁ যে উৰি আছে কাঁড় পাত, কিন্তু আমি কাঁড় পাত উৰি আছে, কাঁড় পাতটো আমাৰ ফালে অহাই নাই, কিন্তু যদি গুচি আহে তেতিয়া কি হ'ব, হয়নে। তো আমাৰ ভয় মূল কাৰণ, আমাৰ মানে ভয় যি লাগে, দুখ যে জীৱনত আহে, তাৰ মূল কাৰণ হৈছে আমি আগতীয়াকৈ যোনটো বস্তু আমাৰ জীৱনত হোৱাই নাই, সেই বস্তুটোক আমি আগতীয়াকৈ আকৰ্ষণ কৰিয়ে থাকোঁ, আমি মাতিয়ে থাকোঁ, মানে আমি সেই বস্তুটোক মাতি থাকোঁ, আৰু তাক লৈ পেলাই আমি ভয় কৰোঁ, আৰু ভয়াতুৰ মানুহৰ জীৱনত একো নহয়, জীৱনটো ভয়কৈ পাৰ হৈ গুচি যায়। আমাৰ জীৱনত যে আমি আগবাঢ়িব নোৱাৰোঁ নহয়, তো মই এইটো অভিজ্ঞতা, মোৰ অভিজ্ঞতাৰে মই পাইছোঁ যে জীৱনটোত যদি যে আমি আগবাঢ়িব নোৱাৰোঁ নহয়, যে মই এইটো কাম কৰিলে
ভৱিষ্যতত যদি বিফল হওঁ তেতিয়া কি হ'ব, মানুহে কি ক'ব, ঠিক আছে। এই ভৱিষ্যতৰ কথা আমি আগতীয়াকৈ ভাবি লওঁ, চিন্তা কৰোঁ, আৰু চিন্তা কৰি পেলাই আমি মানে ভয়ক আমন্ত্ৰণ কৰোঁ, আৰু ভয়ক আমন্ত্ৰণ কৰি পেলাই লগতে আমি সমস্যা দুখ সকলোকে মাতি আনি পেলাই কি কৰোঁ, আমি ঘৰতে বহি মানে ভাবি ডিপ্ৰেশ্যনত পৰি যাওঁ, মানসিক অশান্তিত পৰি যাওঁ। তো সেইটো কাৰণে কেতিয়াও ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে, বৰ্তমানৰ কথা চিন্তা কৰি পেলাই আমি বৰ্তমান কি কৰিব পাৰোঁ, কেনেকৈ আগুৱাই যাব পাৰোঁ, কেনেকৈ মানে জীৱনত কিবা এটা কৰিব পাৰোঁ তাক চিন্তা কৰিব লাগে। আৰু ভৱিষ্যতত কি হ'ব তাক চিন্তা কৰি এতিয়া লাভ নাই। মানুহে কি ক'ব, মানুহে সদায় যিটো ক'বই, ঠিক আছে। মানুহে আমাক যেতিয়া দুৰ্বল দেখিব বা যি দেখিব, যেনেকুৱা পৰিস্থিতি দেখিব তেনেকেই ক'ব। যেতিয়া আমাৰ পৰিস্থিতি সলনি হ'ব নহয়, তেতিয়া মানুহৰ কথাও সলনি হৈ যাব, ঠিক আছে। আমাৰ পৰিস্থিতি অনুপাতত মানুহৰ কথা হয়। আমি কি পৰিস্থিতিত আছোঁ সেই অনুপাতত মানুহে কথা কয়। তো আমাৰ পৰিস্থিতি যিমানে যেনেকৈ সলনি হৈ থাকিব তেনেকৈ মানুহৰ কথাও সলনি হৈ গৈ থাকিব। সেইকাৰণে মানুহৰ কথা কেতিয়াও চিন্তা কৰিব নালাগে। মানুহে কি ক'ব সেইটোত নহয়, মই কি ক'ম, মই কি কৰিব পাৰোঁ, মোৰ মাজত কেনেকৈ আত্মবিশ্বাস আনিব পাৰোঁ সেই চিন্তা কৰিব লাগে। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা বিষয়বস্তু লৈ